মন কৰিলে চন বাকৰি মাটিতে ধন নাৰীয়ে কৰিব নোৱাৰে কি নাজিৰাৰ এগৰাকী বিশেষ নাৰীৰ ইতিবাচক কৰ্ম এতিয়া হৈ পৰিছে আদৰ্শ নাম শোভনা হাজৰিকা ব্যস্ততা যিমানেই নাথাকক কিয় মানুহে ইচ্ছা কৰিলে সকলো কৰিব পাৰে শোভনা হাজৰিকাই পেলনীয়া বস্তুৰ পৰা বিভিন্ন সামগ্ৰী কমলা নেমু টেঙাৰ পৰা লজেন্স আদি তৈয়াৰ কৰি আৰু সেইবোৰ বিক্ৰী কৰি স্বাৱলম্বী হোৱাৰ পথ মুকলি কৰিছে কেন্দ্ৰীয় চৰকাৰৰ দক্ষতা বিকাশ মন্ত্ৰণালয় যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ পৰা সম্বৰ্ধনা লাভ কৰিবলৈ সক্ষম হৈছে শোভনা নিজৰ লগতে দৰিদ্ৰ সীমাৰেখাৰ তলৰ মহিলাক প্ৰশিক্ষণ দিয়াৰো ব্যৱস্থা কৰিছে তেওঁ উল্লেখ্য যে শিৱসাগৰৰ নাজিৰাৰ ONGCৰ কলনীত বাস কৰা শোভনা হাজৰিকাই 2021 চনৰ পৰা থলুৱা পিঠা লাৰুৰ লগতে ইডলি দহিবৰা আদি তৈয়াৰ কৰি ONGCৰ কলনীত বিক্ৰী কৰি আহিছে শোভনা হাজৰিকাৰ এই কৰ্মক্ষেত্ৰখনত আগবাঢ়ি যাবলৈ শিৱসাগৰ চৰকাৰী বিষয়া ডক্টৰ তছলিমা চুলতানা বেগমে প্ৰশিক্ষণ দিছিল থলুৱা পিঠা লাৰু বিক্ৰীৰে আৰম্ভ কৰিছিল প্ৰথম ব্যৱসায় আৰু সেই ব্যৱসায় কৰি সফল হোৱা তেওঁ অন্যান্য সামগ্ৰী তৈয়াৰ কৰি বিক্ৰী কৰিবলৈ লৈছিল কাচকল কলফুল ঔটেঙাৰ আচাৰৰ লগতে চৰ্বতো তৈয়াৰ কৰি নাজিৰাৰ লগতে অন্যান্য স্থানত বিক্ৰীৰে তেওঁ ব্যৱসায় সম্প্ৰসাৰণ কৰিছে থলুৱা সামগ্ৰী তৈয়াৰৰ লগতে তেওঁ গাঁৱৰ মহিলাসকলক প্ৰশিক্ষণো দিয়ে তাৰোপৰি বিলাহী জলকীয়াৰ চচৰ লগতে বেল কোমোৰা আনাৰসৰ চৰ্বতো প্ৰস্তুত কৰে পিঠা লাৰু ঢোকলা আদি বিক্ৰী কৰি মাহিলী প্ৰায় 20,000 টকা উপাৰ্জন কৰে শোভনা হাজৰিকাই বিভিন্ন সামগ্ৰী বিক্ৰী কৰি উপাৰ্জন কৰাৰ লগতে গাঁৱৰ দুখীয়া মহিলাক প্ৰশিক্ষণ দি সেই দিশটো আগুৱাই লৈ যোৱাৰ চেষ্টা কৰিছে কিয়নো বজাৰৰ কেমিকেল থকা সামগ্ৰীতকৈ প্ৰশিক্ষণ দিয়া দুখীয়া মহিলাই বিভিন্ন অঞ্চলত বেল আনাৰসৰ চৰ্বতৰ লগতে অন্যান্য সামগ্ৰী বিক্ৰী কৰাৰ খবৰে তেওঁক যথেষ্ট উৎফুল্লিত কৰে তেওঁৰ এই সফলতা একমাত্ৰ নিজৰ উপাৰ্জনতে সীমাবদ্ধ নহয় ই আন বহুতো মহিলাক উদ্যমী হোৱাৰ বাবে সাহস যোগাইছে মহিলাসকলে যদি নিজৰ আগ্ৰহ আৰু পৰিশ্ৰমৰ মাধ্যমেৰে উৎপাদনমুখী কামৰ লগত জড়িত হয় তেন্তে আৰ্থিকভাৱে টনকিয়াল কৰা এক সুন্দৰ পথ মুকলি কৰিব পাৰে গাঁৱৰ দুখীয়া মহিলাক আত্মনিৰ্ভৰশীল কৰাৰ অন্য এক সংগ্ৰামত ব্ৰতী হৈছে এতিয়া শোভনা হাজৰিকাৰ এই সফলতা নাজিৰাৰ লগতে সমগ্ৰ সমাজৰ মহিলাসকলৰ বাবে এক জ্বলন্ত উদাহৰণ আজিকালি আমাৰ সকলো মানুহে হেল্থ কনচিয়াছ হৈছে কি ধৰণে তেল মছলা নিদি আমি ধৰক আচাৰ খাব পাৰোঁ সেনে কৰিয়ে মই এটা আচাৰ তৈয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু বিশেষকৈ মোৰ বাৰীখনত যে তিয়ঁহ গাজৰ মূলা মটৰ এনেকুৱা বস্তুবোৰ হৈছে মই তাকে চাইছোঁ কি ধৰণে মই মানে হেল্ডি বস্তু এটা মানে সমাজলৈ উলিয়াই দিব পাৰোঁ তাকে চেষ্টা কৰি মই এয়া ফ্ৰেগমেণ্টেল পিকল এটা তৈয়াৰ কৰিবলৈ লৈছোঁ এয়া হৈছে তিয়ঁহ ভোট জলকীয়া আৰু এয়া হৈছে আপোনাৰ গাজৰ মূলা মটৰ জলকীয়া এনেকৈ কৰি কৰিছোঁ তেল মছলা নিদিয়াকৈ আৰু এয়া আমি ধৰক ভাতৰ লগত চালাড হিচাপে খাব পাৰোঁ বাৰ্গাৰ পিজাৰ লগতো আমাৰ এইটো ইউজ হয় আৰু আজিকালি সকলোৱে হেল্থ কনচিয়াছ ইয়াত তেল মছলা নিদিয়াকৈ এই ধৰণে বনাইছোঁ আৰু ইয়াৰ বিষয়ে কিবা জানিব হ'লে মোৰ লগত ফেচবুকত যোগাযোগ কৰিব ফেচবুকত মোৰ কণ্টেক্ট নম্বৰ দিয়া আছে নিউজ ডেস্ক ৰিপৰ্ট অংকুৰিত অসম